নাহমাদুহু নছল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বাদ। আল্লাহৰ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ক্ষমাৰ ওপৰত কৰা আলোচনা। হাদিছ বিশাৰদ ইমাম মুছলিমে বৰ্ণনা কৰি কৈছে যে তেওঁ ৰাছূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে এবাৰ প্ৰশ্ন কৰিছিল, শুনা, মই তোমালোকক পথ দৰ্শন কি বস্তুৰ যোগেদি আল্লাহে আমাৰ পাপবোৰ গুণাবোৰ কেনেকৈ শেষ কৰে আৰু কিহৰ বাবে আমাৰ উচ্চতাৰ শীৰ্ষলৈ নি সন্মানিত কৰে। যেতিয়া তেওঁৰ সহযোগীসকলে তাৰ বাবে কি কৰিব লাগিব সুধিলে, ৰাছূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক ক'লে, যিমান শুদ্ধকে পৰা যায় অজু কৰিবা, অজু সম্পূৰ্ণ কৰা। আনকি প্ৰতিকূল অৱস্থাটো প্ৰতি ৱক্ত নামাজৰ বাবে মছজিদলৈ যোৱা আৰু পিছৰ ৱক্তৰ নামাজৰ বাবে অপেক্ষা কৰা। এয়াই হ'ল ৰিবত, উচৰ্গা আৰু প্ৰস্তুতি। এই হাদিছত আৰম্ভণি কৰিছে শুনা শব্দৰে, যাৰ যোগেদি আৱশ্যকতাৰ ওপৰত জোৰ দিছে। সেই ক্ষেত্ৰত এয়া হ'ল 5 ওয়াক্ত নামাজ। নিৰ্ধাৰিত নামাজ হ'ল ইছলামৰ স্তম্ভ। ইয়াৰ অবিহনে ইছলাম প্ৰতিষ্ঠিত হ'ব নোৱাৰে। যেতিয়া ইমানদাৰসকলে শুদ্ধকৈ নামাজ আদায় কৰে, তেওঁলোকে কুচিন্তা চৰ্চা আৰু অশ্লীল কামৰ পৰা প্ৰতিৰক্ষা পায়। নামাজ হ'ল আল্লাহৰ উপস্থিতি লাভ কৰাৰ বাবে পবিত্ৰ জখলা। কিন্তু আমি এই জখলা বগোৱাৰ আগতে অজু সম্পন্ন কৰিব লাগিব। যিমান শুদ্ধকৈ পৰা যায় সিমান শুদ্ধকৈ অজু কৰিব লাগিব। প্ৰথম স্তৰ অজুৰ সমাধান কৰাৰ পৰাই ইমানদাৰসকলে পুৰস্কাৰ লাভ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া ইয়াক সমাধান কৰা হয়, দৈনন্দিন জীৱনৰ সমস্যা আৰু গুনাহৰ পৰা পবিত্ৰ হোৱাৰ পৰা চিন্তামুক্ত হয়। বিপদত পৰিস্থিতিত যেতিয়া ইয়াক সমাধান কৰে, অৰ্থাৎ নামাজ সমাধান কৰে, ইমানদাৰসকলে আনকি অধিক উৎসাহ লাভ কৰে। আজান দৈনন্দিন নামাজলৈ আহ্বানে ইমানদাৰসকলক আল্লাহৰ উপস্থিতিত প্ৰৱেশ কৰিবলৈ আমন্ত্ৰণ কৰে আৰু দুই জাহানৰ অগ্ৰগতিৰ বাবে অংশ ল'বলৈ মাতে। এই উপস্থিতিত প্ৰৱেশ কৰাৰ আগতে ইমানদাৰসকলে অজু সমাধান কৰে। নিৰ্ধাৰিত নামাজৰ আগতে অনাৱশ্যকীয় কাম সমৰ্পণ কৰি ইমানদাৰসকলে তেওঁলোকৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি আৰু আল্লাহৰ নিযুক্তি সেনাধ্যক্ষ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা অনুমতি লাভ কৰে। মুয়াজ্জিনে নামাজলৈ মাতে, একামতেৰে নামাজ আৰম্ভ কৰে। ইমানদাৰসকলে সামগ্ৰিক সন্মান আৰু মৰ্যাদাৰ আল্লাহৰ উপস্থিতিত প্ৰৱেশ কৰে। কায়নাতৰ একমাত্ৰ মালিকৰ সৈতে কথা বতৰা কৰে আৰু তেওঁলোকে তেওঁলোকৰ আৱশ্যকীয় আৰু অভিলাষৰ বাবে তেওঁৰ ওচৰত আবেদন কৰে। ইমানদাৰসকলে দিনে 5 বাৰ নামাজ আদায় কৰে,
যাৰ যোগেদি তেওঁলোকৰ পাপবোৰ লাঘৱ কৰে আৰু তেওঁলোকৰ গুনাহৰ কৰা সম্ভাৱনীয়তাৰ সলনি হৈ সৎ আৰু সৎগুণৰ আশীষপ্ৰাপ্ত গছৰ বীজলৈ পৰিণত হয়। এনে ক্ষেত্ৰত চৰ্ত হ'ল আল্লাহৰ আনন্দ লাভ কৰিবলৈ শুদ্ধ নিয়তেৰে আৰু সম্পূৰ্ণ সচেতনতাৰে সৃষ্টিকৰ্তাৰ উপস্থিতি আৰু কায়নাতৰ মালিক জানি সকলোতে ক্ষমতাবান, সকলোতে জ্ঞাত, সকলো দৃশ্যমান, সকলো শ্ৰৱণকাৰী আৰু সকলো জয় জয়কাৰ জানি সম্পূৰ্ণ একাগ্ৰতাৰে নামাজ আদায় কৰিব লাগে। আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি ইছলামে 5 ওয়াক্ত নামাজক ৰিবত হিচাপে বৰ্ণনা কৰিছে। ৰিবতৰ অনুবাদ হ'ল কিবা বস্তু উৎসৰ্গা কৰা বা আল্লাহ তাআলাৰ ইবাদতত বন্দেগীত অবিচলিত থকা। কুৰাণৰ সূৰা আলে ইমৰানৰ 200 নম্বৰ আয়াতত উল্লেখ কৰিছে, হে ইমানদাৰসকল, তোমালোকে ধৈৰ্য ধৰা, সংঘৰ্ষত অটল থাকা, অবিৰত থাকা আৰু আল্লাহক ভয় কৰা, যাতে তোমালোকৰ সফল কাম হোৱা। আৰু সূৰা আনফলৰ 60 নম্বৰ আয়াতত কৈছে, সিহঁতৰ লগত যুদ্ধৰ কাৰণে আয়োজন কৰা, শক্তি, ঘোঁৰা আদি যি কিছু পৰা সংগ্ৰহ কৰি ৰাখা। সূৰা আল ইমৰানৰ 200 নং আয়াতত ৰিবতৰ অৰ্থ হ'ল সতৰ্ক আৰু প্ৰস্তুত থকা। আৰু আনফলৰ 60 নং আয়াতৰ অৰ্থ হ'ল উৎসৰ্গিত কৰা। এই অৱধিৰে নামাজৰ বৰ্ণনা কৰি আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি ইছলামে আল্লাহৰ পথত সংঘৰ্ষৰ মূল্যাংকন, আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছে। লগতে গুৰুত্ব দিছে ইছলামৰ নামাজৰ প্ৰামুখ্যতা আৰু ইমানদাৰৰ জীৱনৰ ওপৰত। অন্য হাদিছৰ মতে প্ৰথমটো হ'ল সৰু জিহাদ আৰু পাছৰটো হ'ল ডাঙৰ জিহাদ। ডাঙৰ জিহাদৰ কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে ইমানদাৰসকলে সৰু জিহাদ সমাধান কৰাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগিব। নামাজৰ ৰিবত হিচাপে আলোচনা কৰি আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি ইছলামে আৰু গুৰুত্ব দিছে যে মুছলমানসকলে তেওঁলোকৰ জীৱন ঐচ্ছিক ইবাদত আৰু সিহঁতৰ দৈনন্দিন কাৰ্যসূচীৰ 5 ওয়াক্ত নামাজক কেন্দ্ৰ কৰি সংগঠিত কৰে। তেওঁলোকে সুনিশ্চিত কৰা উচিত যে যেতিয়াই আৱশ্যক তেতিয়াই নামাজ পঢ়িব পাৰে আৰু সম্পূৰ্ণ মনোযোগিতাৰে। প্ৰত্যেক নামাজৰ পিছত তেওঁলোকে আশাৰে অপেক্ষা কৰা উচিত পিছৰ নামাজলৈ। যিসকলে এনে আচৰণেৰে নামাজ পঢ়ে গুনাহমুক্ত হ'ব, তাৰোপৰি বেছি গুনাহ কৰাৰ বিপৰীতে প্ৰতিৰক্ষা পাব। তেতিয়া তেওঁলোকৰ অভিজ্ঞ হ'ব। আন এটি হাদিছত কৈছে, মেৰাজৰ দৰে কিবা এটা আল্লাহৰ উপস্থিতিলৈ আৰোহণ কৰিব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ও আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।